এই মুহূৰ্তত দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ মানসিক বিকাৰগ্ৰস্ত ভাই ককাই বা আত্মীয় কোনোবা নিৰুদ্দেশ হৈছে নেকি? যদি নিৰুদ্দেশ হৈছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। তাৰ আগতে সম্পূৰ্ণ ভিডিঅ'টো চাই ভিডিঅ'টোত এটা লাইক দি শ্বেয়াৰ কৰি এই ভাল খবৰটো আনকো দেখাৰ সুযোগ কৰি দিয়ক। কিয়নো ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিৰুদ্দেশৰ ঘটনা। ঠিক সেই সময়তে সন্ধানৰ এক খবৰ দিব বিচাৰিছো আপোনালোকক। এইবাৰ জালিকুৰা গাঁৱৰ হোম ফৰ হোমলেছ মেণ্টেলি ইল পাৰ্চন নামৰ কেন্দ্ৰটোত কেইবাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত পুৰুষ মহিলা আছে। এই কেন্দ্ৰটো ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত জালিকুৰা গাঁৱত অৱস্থিত। তথ্য অনুসৰি বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে মানসিক বিকাৰগ্ৰস্ত লোকসকলক এই কেন্দ্ৰটোত জমা দিয়ে। এই পৰ্যন্ত হোম ফৰ হোমলেছ মেণ্টেলি ইল পাৰ্চন নামৰ কেন্দ্ৰটোত 5 গৰাকী পুৰুষ মহিলা আছে। তাৰে ভিতৰত 2 গৰাকী বৃদ্ধা মহিলা আৰু 3 গৰাকী পুৰুষ। এই 5 গৰাকীৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই। গতিকে ফটো দেখুওৱা লোকজনক চিনি পালে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ কেন্দ্ৰটোৰ কৰ্তৃপক্ষ ইছমাইল হুছেইনে আহ্বান জনাইছে। যোগাযোগ নম্বৰ 6002239458। ৰিপিট, যোগাযোগ নম্বৰ 6002239458। চাপৰৰ পৰা মুস্তাজুৰ ৰহমানৰ ৰিপৰ্ট, জনসংবাদ অসম। মানে হিটোৰ অৰেষ্ট নাই, হিটোকো যদি কোনোবাই চিনি পায় তাক মানে তাৰ গাৰ্জেনক দিব। আমাৰ নাম স্কিমত ইয়াৰ নাম কি আছিল আচলতে? তাৰ নাম মানে তেওঁ কোৱা মতে তেওঁ মানে মুখত মানে কথা ক'ব নোৱাৰে, আও কৰি থাকে। তাৰ নাম লিখি দে, মানে তাৰ নাম কৈছে আমিনুল হক বুলি কৈছে। আজি কিমান দিনৰ পৰা আপোনাৰ এই যে এইটো কিহত আছে? মানে হিটো আৰু আমাৰ 1.5 বছৰ হৈ গ'ল আমাৰ ইয়াত আছে আৰু। 1 বছৰ মান হলে ন? 1 বছৰ মান হৈ গ'ল। সিহঁতৰ মানে গাঁও বা কি একো নাজানে নেকি? একো নাজানে। এতিয়া আপুনি কি ক'ব ইয়াৰ বিষয়ে? ইয়াৰ বিষয়ে আমি কৈ আছো যে ইয়াকো যদি ইয়াৰ বিষয়ে এইখানে কৈ আছো যে এই নিউজৰ দ্বাৰা যদি কোনোবাই ইয়াক চিনি পায়, আমাৰ স্কিমত দেওয়া নাম্বাৰ থাকিব, এই নাম্বাৰত যোগাযোগ কৰিলে বাস লৈ যাব পাৰিব। আর আজি 3-4 দিন হৈ গ'ল আমাৰ ধুবুৰী থানাৰ পৰা আমাক ইয়াত এটা মেণ্টেলি মানুহ দিছে। সেই মানুহজনৰ নাম থাম ক'লে মানে তেওঁ মানে নাম নকয়, কিন্তু তাৰ বাড়ি ঘৰ বোলে চুতুৰমুখ এই চাইডে হ'ব, ধুবুৰী ডিষ্ট্ৰিক্টৰে হ'ব। যে তেওঁ মেণ্টেলি মানুহ তাইতো ঠিক ক'ব নোৱাৰে। গতিকে এই মানুহজন আমাৰ ইয়াত আছে। তেখেতৰ নাম কি আছিলে? তেখেতৰ নাম তাক সুধিলে নাম নকয়। নাম নকয় এইকাৰণে নাম সুধিলে মানে খুব বেয়া পায়, ৰাগ খায় আৰু। গতিকে ইয়াত আছে আমাৰ ইয়াত, মানে আমাৰ চাপৰ থানাৰ অন্তৰ্গত আমাৰ গাঁওখনৰ নাম হ'ল জালিকুৰা। ইয়াত আমাৰ মানে মেণ্টেলি হোম আছে এটা। ইয়াত কি নাম আছিল? এইটো হোম ফৰ হোমলেছ মেণ্টেলি ইল পাৰ্চন আমাৰ এটা হোম আছে। ইয়াত মানুহ মানে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ হওক যিকোনো মানুহ মেণ্টেলি মানুহ ইয়াত আনি ৰাখে। গতিকে ইয়াত আমি মানে দেখাশোনা কৰোঁ। আজি কেইদিন হ'ল আপোনাৰ তাতে থবলৈ? এই মানুহজন আছে আজি 3-4 দিন হৈ গ'ল আমাৰ ইয়াত আনে। কোনটো থানাৰ পৰা ইয়াত? সেইটো ধুবুৰী থানাৰ পৰা আনি দিছে। ধুবুৰী থানাৰ পৰা আপোনালোকৰ ইয়াতে দিছে? ইয়াত দিছে আৰু যিটো ডিষ্ট্ৰিক্টৰ হয় সেইখনে ইয়াত দিছে। আপোনাৰ এই গাঁওখনৰ নাম কি আছিলে? এই গাঁওখনৰ নাম জালিকুৰা আছে। এতিয়া আপুনি কি ক'ব বিচাৰে? যিহেতু বিচাৰো এইখানে যে এই নিউজে মানে ইয়াত ক'ব বিচাৰো এইখানে যে এই মানুহজনৰ যদি কোনোবাই চিনি পায়, গতিকে আমাৰ স্ক্ৰীনত দেওয়া নাম্বাৰ থাকিব, এই নাম্বাৰত যোগাযোগ কৰিলে সেইটো তাক লৈ যাব পাৰিব। গতিকে এইখানে আমি ৰাইজক আৰু এইখানে আবৃত্ত কৰোঁ যে এই মানে নিউজখন যাতে আপুনি শ্বেয়াৰ বেছি কৰি কৰে। এইকাৰণে এই মানুহজন আমাৰ ইয়াত আছে। গতিকে মানুহজন ঘৰত যাবৰ কাৰণে মানে মাজে মাজে ওলাই যায়। গতিকে ৰাখা আমাৰ জুলুম হৈ গৈছে। গতিকে কোনোবাই যদি আমাক চিনি পায় তেনেহ'লে আমাৰ নাম্বাৰত স্কিমততো নাম্বাৰ থাকিবই, সেই নাম্বাৰত যোগাযোগ কৰিলে বাছ লৈ যাব পাৰিব।